हेलो स्टूडेंट्स কি খবৰ তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি এই ভিডিওটোৰ জৰিয়তে আগন্তুক 2026 চনত মেট্ৰিক পৰীক্ষা দিবলগীয়া যি সকল ছাত্ৰছাত্ৰী এবাৰ ক্লাছ 10 ত উঠিছা হে সকল ছাত্ৰছাত্ৰীক আজিৰ ভিডিওটোত মানে এই এসআই লাইট অফ এডুকেশ্যন চেনেলৰ জৰিয়তে সকলো ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো আৰু ভিডিওটোত মই বেছি স্পিডত কথা নকওঁ যেহেতু তোমালোকে নতুন মানে ক্লাস 9 পৰা 10 ত আইছা যেহেতু তোমালোকে আগন্তুক এসএসএলসি এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগিব কিন্তু তাৰ আগতে কেনেকৈ তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিবা আৰু এই ইউটিউব চেনেলৰ জৰিয়তে তোমালোকে কিমানখিনি হেল্প পাবা আৰু 2025 মানে এসএসএলসি এক্সামৰ ক্যান্ডিডেট সকলে কিমানখিনি হেল্প পাইছে তোমালোকে হে একল ছাত্ৰছাত্ৰীৰ পৰা তোমালোকে জানিব পাৰিবা অথচ তোমালোকে এই ভিডিওটোৰ প্লেলিষ্ট চাই কিনে তোমালোকে জানিব পাৰিবা যে এইখন এসআই লাইট অফ এডুকেশ্যন চেনেলে কিমানখিনি ইম্পৰ্টেন্স দিব পাৰিছে আৰু কিমানখিনি কনসেপ্ট দিব পাৰিছে তোমালোকে গোটেইখিনি চাব পাৰিবা অনলি সোশ্যাল সায়েন্সত তোমালোকৰ কোৱেশ্চন পেপাৰ মানে কি 2025 ত কোৱেশ্চন পেপাৰ টান আহিছিল যদি 75 মাৰ্কস কমন পেলাবলৈ সক্ষম হৈছে বাকি সাবজেক্টত 100 ৰ ভিতৰত 100% কমন পেলাবলৈ সক্ষম হৈছে এই এসআই লাইট অফ এডুকেশ্যন চেনেলে মই এবাৰৰ মানে কি আগন্তুক 2026 ৰ এসএসএলসি এক্সামৰ সকলো ক্যান্ডিডেটক মই আৰু এবাৰ কৈ স্বাগতম জনাইছো তোমালোকক মই এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে নতুনকৈ চাই আছা তেন্তে চেনেলটো এতে সাবস্ক্ৰাইব কৰি লবা যেহেতু আগন্তুক এসএসএলসি এক্সাম 2026 ত যাতে তোমালোকে 100% কমন কোৱেশ্চন আনসাৰ লৈ যাতে তোমালোকে এক্সাম হলত বহিব পাৰা আৰু তোমালোকে যাতে লিখিব পাৰা লগতে তোমালোকে যাতে ভাল ৰিজাল্ট তোমালোকে লাভ কৰিব পাৰা আৰু তোমালোকৰ ৰিজাল্ট মানে তোমালোকে যাতে ভাল ৰিজাল্ট কৰিব পাৰা হেতু বিষয় লৈ এই এসআই লাইট অফ এডুকেশ্যন চেনেল তোমালোকৰ কাৰণে আগবাঢ়ি আহিছে কিন্তু তোমালোকৰ সাপোৰ্ট কৰিব লাগিব আৰু তোমালোকৰ কাৰণে যিখিনি সাপোৰ্ট লাগে আমাৰ এই এসআই লাইট অফ এডুকেশ্যন চেনেলৰ যিখিনি মানে টিচাৰ ষ্টাফ আছে গুটিখিনি তোমালোকৰ লগত এই এটা বছৰ লাগি থাকিব যাতে তোমালোকৰ ৰিজাল্টটো যাতে ভাল কৰিব পাৰে আমাৰ ষ্টাফে আৰু তোমালোকক এটা কথাই কৈছো তোমালোকে আমাক সাপোৰ্ট কৰিব লাগিব আৰু তোমালোকক যিখিনি সাপোৰ্ট কৰিব লাগে সেইখিনি তোমালোকে সাপোৰ্ট পাবা আৰু তোমালোকে 100 মাৰ্কসৰ ভিতৰত যাতে 100 মাৰ্কসৰে আনসাৰ কৰিব পাৰা যেনেকুৱা 2025 চনৰ ছাত্ৰছাত্ৰীসকলে কৰিব পাৰিছে আনসাৰ যাতে তোমালোকৰ তেনেকুৱা কৰিব পাৰা তাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা আৰু মই ইয়াতে বহুতো বস্তু মই দেখাই দিম যে এসআই লাইট অফ এডুকেশ্যন চেনেলৰ জৰিয়তে কি পেকেজ থাকে আৰু কেনেকুৱা হিচাপত থাকে গ্ৰুপ ব্ল্যাক কেনেকুৱা ধৰণে থাকে হেবিলাকত তোমালোকক দেখাই দিম কিন্তু ভিডিওটো তোমালোকে স্কিপ নকৰি কিনে ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিবা ইয়াতে মই লিখি দিছো এসএসএলসি এক্সাম 2026 ত পাৰ্ট সাবজেক্টত 100% কমন দিব এসআই লাইট অফ এডুকেশ্যনে আৰু তোমালোকৰ যদি বিলিভ নহয় তোমালোকে প্লেলিষ্ট ব্ল্যাক চেক কৰিবা চাবা তোমালোকে যে আগন্তুক মানে হৈ যোৱা 2025 ৰ এক্সামত কিমানখিনি কমন পৰিছিল লগতে ইয়াতে লিখি দিয়া আছে এসআই লাইট অফ এডুকেশ্যন 100% কমন পেকেজ এসএসএলসি 2026 তোমালোকক মই এটা কথা কৈছো তোমালোকৰ বাকিখিনি চালিজাৰি চাব নালাগে আগন্তুক মানে 2026 ৰ এক্সামত তোমালোকৰ 100% আমি কমন দিব পাৰিম তাৰে কাৰণে তোমালোকে চেনেলটো এতে সাবস্ক্ৰাইব কৰি লোৱা যাতে সময়ৰ বস্তুখিনি সময়মতে তোমালোকে পাই থাকা নাম্বাৰ 1 ত মই লিখিছো প্ৰতিটো সাবজেক্টৰ কমপ্লিট নোটছ পাবা লগতে সেকেন্ড পইণ্টত জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স ইংলিশ জেনাৰেল ম্যাথমেটিক্স এইকেইখন সাবজেক্টৰ বাবে 100% কমন এমসিকিউ পাৰ লেসন পাই থাকিবা তাৰ পিছত তোমালোকৰ পইণ্ট 3 লেসন ওয়াইজ মক টেষ্ট তোমালোকে পাই থাকিবা এটাকে লেসন হেক হ'ব আৰু তোমালোকে মক টেষ্ট পাই থাকিবা পইণ্ট 4 থিওৰিৰ বাবে আহিবলগীয়া 100% কমন কোৱেশ্চনছ পাব 45 মাৰ্কস লগতে পইণ্ট 5 এমসিকিউৰ বাবে আহিবলগীয়া 100% কমন কোৱেশ্চনছ পাব 45 মাৰ্কস মানে আগন্তুক তোমালোকৰ এসএসএলসি 2026 ৰ কাৰণে কৈ আছো পইণ্ট 6 ত প্ৰতিটো সাবজেক্টৰ বাবে টিচাৰ এভেইলেবল পাবা পইণ্ট 7 প্ৰতিটো সাবজেক্টৰ বাবে এটা হোৱাটসঅ্যাপ গ্ৰুপ থাকিব
আৰু এনেকুৱা মানে ইউটিউব মানে ওলোৱা নাই যে প্ৰতিটো সাবজেক্ট মানে পাৰ সাবজেক্টৰ কাৰণে এটা হোৱাটসঅ্যাপ গ্ৰুপ থাকে আৰু তোমালোকৰ এই এসআই লাইট অফ এডুকেশ্যন চেনেলে এইটো সুবিধা আনিছে যে তোমালোকৰ জেনাৰেল সায়েন্স জেনাৰেল ম্যাথছ সোশিয়াল সায়েন্স এনেকুৱা ধৰণৰ যেনেকুৱা এছামিজ ইংলিছ লগতে ইলেক্টিভ সাবজেক্টৰ মানে প্ৰতিটো সাবজেক্টৰ পাঁচ সাবজেক্টৰ এটাকে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপ পাবা আৰু যেতিয়া মানে যোনটো সাবজেক্টৰ কাৰণে যেটো সাবজেক্টৰ কাৰণে তোমালোকৰ ডাউট থাকে তোমালোকে সেই সাবজেক্ট ওয়াইজ গ্ৰুপত যাই কিনে তোমালোকে টিচাৰ সকলৰ লগত তোমালোকে আন্ডাৰষ্টেণ্ডিং কৰিব পাৰিবা কিবা বুজি নাপালে কিবা ডাউট থাকিলে তোমালোকে বুজিব পাৰিবা লগতে 8 নং পইণ্টত দিয়া আছে তোমালোকৰ যেটো ইলেক্টিভ সাবজেক্ট বহুতো ছাত্ৰ-ছাত্ৰী এই ইলেক্টিভ সাবজেক্ট এটা লোৱা যে এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ সলিনেসিছ গ্ৰুপছ এণ্ড কাল্টিভেটৰ এই ইলেক্টিভ সাবজেক্টৰ মানে আমাৰ অসমত এতিয়ালৈকে নোটছ লোৱা নাই এইটো বিষয় মই ভাবি কেনে মই সকলো ছাত্ৰৰ যাতে অলপ আৰাম হয় সেইটো বিষয় লৈ মই ভাবি চিন্তি মই 1.5 ইয়াৰ্ছৰ ভিতৰত মই এখন নোটছ মই ৰেডি কৰিছো এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ সলিনেসিছ গ্ৰুপছ এণ্ড কাল্টিভেটৰ যদি এই নোটছখন কোনোবা ছাত্ৰ-ছাত্ৰী লাগে তোমালোকে কমপ্লিট নোটছ পাবলৈ 399 টকাৰ বিনিময়ৰ লগতে স্কিল এমপ্লয়াবিলিটিৰ 10 মাৰ্কছৰ কমন পাবৰ বাবে 99 টকাৰ বিনিময়ত নোটছ পাবা তেতে হলে তোমালোকৰ 399 প্লাস 99 তেতে হল 498 টকাৰ বিনিময়ত তোমালোকে পাবা কিন্তু যদি তোমালোকে দুইটা নোটছে কমপ্লিট ল'ব খোজা তেতিয়া হলে অনলি এটা নোটছৰে প্ৰাইসটো দিলেই হ'ব 399 এইটো ৰেটটো দিলেই তোমালোকে নোটছখিনি পাই যাবা আৰু তোমালোকক ভিডিওটো ডেসক্ৰিপচনত UPI ID দিয়া থাকিব সেই আইডিটো তোমালোকে পেমেন্ট কৰিব পাৰিবা আৰু তোমালোকে ইলেক্টিভ সাবজেক্টৰ নোটছ ল'ব পাৰিবা মই তোমালোকক এইটোৱে কৈছো যে তোমালোকে আগন্তুক পৰীক্ষা যাতে কোনো যাতে মানে দুৰ্ভাগ্যবশত যেনেকৈ কিছুমান ভাবা যে মোৰ পৰীক্ষা ভাল হ'ব নে নহয় সেইটো কাৰণতে তোমালোকৰ মাজলৈ এই ভিডিওটো লৈ আহিছো যাতে তোমালোকৰ সকলোৰে এক্সাম ভাল হয় তোমালোকে সেইটো কাৰণত তোমালোকে এই চেনেলটো এতিয়াই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখা আৰু যাতে তোমালোকে 100% কমন কোৱেশ্চনছ লগতে এনসাৰ পঢ়ি থকা বিলাক তোমালোকে এক্সাম হলত যাই কিনে সেম টু সেম পোৱাৰ কাৰণে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা লগতে তোমালোকৰ এনি ডাউট মানে যিকোনো ডাউট যদি থাকে তোমালোকে সুধিব পাৰিবা আৰু লগতে অল সাবজেক্ট মিলি কিনে এটা গ্ৰুপ অনলি ওয়ান গ্ৰুপ থাকিব আৰু সেই অনলি ওয়ান গ্ৰুপখন তোমাৰ চলাই থাকিব এসআই লাইট অফ এডুকেশ্যন চেনেলৰ অনাৰে আৰু তোমালোকক কৈছো অনলি ক্লাস 10 ৰ কাৰণে ইয়াতে ইয়াৰ নোটছ বা ক্লাস দিয়া নহয় ইয়াৰে তোমালোকৰ ক্লাস 7 টু ক্লাস 12 লৈকে তোমালোকে ক্লাস পাবা আৰু তোমালোকৰ নিজৰ সৰু ভাইটি বন্ধু যদি থাকে সিহঁতৰ কাৰণে সুবিধাজনক হ'ব প্ৰতিটো বিষয়ৰ নোটছৰ কাৰণে তোমালোকৰ নোটছখিনি বাহিৰৰ পৰা কিনিব নালাগে আৰু আমাৰ ইউটিউব প্লেটফৰ্মত টিচাৰ এভেইলেবল আছে আৰু যাৰ যেটো সাবজেক্টৰ টিচাৰ লাগে তোমালোকক মইতো কৈছো প্ৰথমতে তোমালোকৰ পাৰ সাবজেক্ট ওয়াইজ গ্ৰুপ খুলি দিয়া থাকিব আৰু সেই টিচাৰজনৰ লগত তোমালোকে মত বিনিময় তোমালোকে কৰিব পাৰিবা আৰু মই বেছি নকওঁ তোমালোকে হেখিনি চালি চাবা কিমানখিনি হসা আৰু তোমালোকক এটা কথা কৈছো 100% কাউন্ট পাবলৈ হলে তোমালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও